নমস্কাৰ বন্ধুসকল, আজিও এটা খুবেই স্পৰ্শকাতৰ বিষয় লৈ লাইভত আহিলোঁ। সকলো বন্ধু বান্ধৱীৰ সহযোগিতা কামনা কৰি বন্ধুসকল, আজি প্ৰায় 2 মাহৰ পৰা অসমত এটা জনপ্ৰিয় শব্দ মিয়া, বাংলাদেশী আৰু আন এটা শব্দ হ'ল অচিনাকি ব্যক্তি। এই দুটা বিষয়ত মই লাইভত আজি চৰ্চা কৰিম। আশা কৰোঁ সকলোৱে এই বিষয়ত নিজৰ মতামতবোৰ কমেণ্টত জনাব। আহক বন্ধুসকল, মূল বিষয়লৈ আমি আগবাঢ়োঁ। অসমত অতীজৰে পৰা হিন্দু মুছলমান সকলো ধৰ্মৰ মানুহে খুবেই মিলা প্ৰীতিৰে বসবাস কৰি আছে। কোনোদিনে অশান্তি হোৱা নাছিল। কিন্তু আজি যোৱা 2021 চনৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত ল'লে, তেতিয়াও 2-3 বছৰ খুব শান্তিৰে চলিছিল অসমখন। কিন্তু যিয়েই নহওক, এটা কথা মন কৰক, আজি 2 মাহৰ পৰাই যেতিয়া লাহে লাহে বিজেপি চৰকাৰৰ উন্নয়নৰ সুফলা স্বৰূপ ওলাই পৰিছে, তেতিয়াৰে পৰাই এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ কিছুমান সদস্যই কেৱল অসমত বসবাস কৰা শান্তিপ্ৰিয় মুছলমান মানুহখিনিক টাৰ্গেট কৰি লৈছে। ইয়াৰ কাৰণটো কি বাৰু? আমি অসমত বসবাস কৰি আছোঁ। অসমৰ অসমীয়া জাতিৰ কলা সংস্কৃতি অন্তৰকৰণেৰে মানি লৈছোঁ। অসমীয়া মাধ্যমৰ বিদ্যালয়ত আমাৰ ল'ৰা ছোৱালীয়ে শিক্ষা লৈ আছে আৰু অসমৰ প্ৰত্যেকটো জাতীয় উৎসৱক আমি নিজৰ উৎসৱ বুলি আঁকোৱালি লৈছোঁ আৰু সকলো উৎসৱ পাৰ্বণ হিন্দু মুছলমান একেলগে পালন কৰি আছোঁ। কিন্তু ইয়াৰ মাজতে হঠাৎকেই শাসনাধিষ্ঠিত চৰকাৰখনৰ যেতিয়া অৱস্থা বেয়াৰ পিনে গতি কৰিছে বা মানুহৰ মাজত সিহঁতৰ জনপ্ৰিয়তা কমিছে, তেতিয়াৰ পৰা অসমৰ মুছলমানসকলক গালি গালাজ পৰা আৰম্ভ কৰিছে। এটা কথা আচৰিত, মুছলমান হৈছোঁ বাবেই আমাৰ অসমত জন্ম, অসমৰ বতাহ পানী খাই আমি ডাঙৰ দীঘল হৈছোঁ। আমি কেনেকৈ অচিনাকি হ'ম? কিন্তু খুবেই দুখজনক আৰু লজ্জাজনক বিষয়, অসমৰ যিজন মুৰব্বী অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিডিয়াৰ আগত কিছুমান সভা সমিতিত অসমৰ ৰাইজক যাতে মুছলিম মানুহখিনিক বেয়া পায় তাৰ বাবে সিহঁতক কৈ আছে অচিনাকি ব্যক্তি, বাংলাদেশী ব্যক্তি, মিয়া। এইবোৰ অসমৰ মুখ্যমন্ত্ৰীৰ উন্নয়নৰ নমুনা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মুছলমানক গালি পাৰিলেই কেৱল অসমৰ উন্নয়নক নুবুজায়। অসমৰ উন্নয়ন কৰিবলৈ হ'লে অসমৰ যিটো আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিৰ উন্নয়ন কৰিব লাগিব। কিন্তু যি দেখিলোঁ, আপোনাৰ আন্তঃগাঁথনি খুবেই পিতলজনক অৱস্থা। আপুনি ঋণৰ ওপৰত ঋণ লৈ আছে, হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ চৰকাৰ চলাই আছে আৰু কি কৰি আছে? আপুনি কেৱল মুছলমানক গালি গালাজ পাৰি আছে। এই মিয়া শব্দটো আপোনাৰেই শব্দ। আপোনাৰ প্ৰিয় নেতা বাগবৰ সমষ্টিৰ বিধায়ক বিতৰ্কিত ব্যক্তি শ্বেৰমান আলী ডাঙৰীয়াই কি কৰিছিল? মিয়া সংগঠনৰ জন্ম দিছিল, মিয়া মিউজিয়াম বনাইছিল। কিন্তু অসমৰ কোনো এজন শান্তিপ্ৰিয় মুছলমানে মিয়াৰ লেণ্ড লাগে বুলি দাবী কৰাও নাছিল, মিয়া মিউজিয়ামৰ প্ৰয়োজন বোধ কৰা নাছিল বা মিয়া সংগঠনো খোলা নাছিল। কিন্তু এই বিতৰ্কিত ব্যক্তিজনে মুখ্যমন্ত্ৰীৰ খুবেই ক্ল'জ, অসমৰ সকলো ৰাইজে জানে। এই ব্যক্তিজনে মোৰ মনে কয় চৰকাৰৰ ইচাৰাত এনেকুৱা কিছুমান ঘৃণনীয় কাম কৰি মিয়া সংগঠনৰ পয়দা কৰি অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক তুচ্ছ তাচ্ছিল্য কৰাৰ সুযোগ প্ৰদান কৰিছে। তাৰ বাবে বাগবৰ সমষ্টিৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াক
বাৰ মই ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। এইজন ব্যক্তিৰ কাৰণে আমি মিয়া অচিনাকি লোকৰ গ্লানি লৈ চলিব লগা হৈছে। বন্ধুসকল, এতিয়া আমি আমাৰ যি হাতামপৰকীয় ঐক্য আৰু সংহতি এইটো ধৰি ৰখা খুবেই কঠিন হৈ পৰিছে। কাৰণ আমাৰ মানুহখিনি যদিও উত্তেজিত হোৱা নাই, কিন্তু আমাৰ মানুহখিনিক মিছগাইড কৰি আছে চেয়াৰমেনৰ দৰে কিছুমান বিতৰ্কিত ৰাজনৈতিক নেতাই, আৰু অসমীয়া ভাইসকলক মানে যাতে মুছলমানখিনিক হিংসা আৰু ঘৃণা কৰে তাৰ বাবে চৰকাৰী পক্ষই ওচৰাই আছে। কিন্তু মোৰ এটা অনুৰোধ থাকিব, অসমৰ সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজৰ ওচৰত যে অতীজৰে পৰাই আমি হিন্দু মুছলিম ভাই ভাই হিচাপে চলি আছোঁ আৰু ভৱিষ্যতলৈ জীয়াই থকা দিনকেইটা যাতে চলি থাকিব পাৰোঁ তাৰ কাৰণে অনুৰোধ জনাইছোঁ। গতিকে ৰাজনৈতিক ব্যক্তিবোৰে নিজৰ নিজৰ মুনাফা আদায় কৰাৰ কাৰণে কেতিয়াবা শান্তিৰ অসম মাতৃক অশান্ত কৰিবলৈ চেষ্টা কৰিব। এইবিলাক কথাত আমি যাতে মন কাণ নিদিওঁ তাৰ কাৰণে অনুৰোধ জনাইছোঁ অসমৰ সকলো ধৰ্মৰ সকলো বৰ্ণৰ ৰাইজক। তাৰপিছত কথা হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ৰাজনৈতিক বিজ্ঞানত PhD ডিগ্ৰী লৈছে, খুব ভাল কথা, আপুনি বহুত জ্ঞানী গুণী ব্যক্তি। কিন্তু আপুনি এবাৰ ভাবি চাওকচোন, অসমত বসবাস কৰা প্ৰত্যেকজন মুছলমান ভোটাৰক আপুনি যে অচিনাকি বুলি কৈ আছে, ইয়াৰ কাৰণটো কি? মুছলমান হ'ল বুলি অচিনাকি হয় নেকি? আপুনি যদি অসমৰ মুখ্যমন্ত্ৰী হৈ অসমৰ নাগৰিকক চিনি নাপায়, তেনেহ'লে আপোনাৰ সেইখন চকী খামুচিত ধৰি ৰখাৰ কোনো অধিকাৰ নাই। যিজন ব্যক্তিয়ে অসমৰ নাগৰিকক চিনি নাপাব, অসমৰ নাগৰিকক অচিনাকি ব্যক্তি বুলি ক'ব, সেইজন অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কেতিয়াও হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী মহাশয়, আমিও আপোনাৰ প্ৰজা, আপোনাৰ ৰাজধৰ্ম আপুনি পালন কৰক। অসমৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহৰ মাজত একতা আৰু ঐক্য স্থাপন কৰি অসম মাতৃৰ কেনেকৈ উন্নতি কৰিব লাগে সেই বিষয়ত মনোনিৱেশ কৰক। কিন্তু এই মুছলমান মানুহক ঘৃণা কৰি আৰু হিন্দু মুছলমানৰ মাজত হিংসাৰ বীজ ৰোপণ কৰি কেতিয়াও অসমৰ উন্নতি সম্ভৱ নহয়। বন্ধুসকল, আপোনালোকে নিজে নিজে এই বিষয়ত নিজৰ কমেণ্টবোৰ ৰাখক, যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ লাইভটো শুনিব পাৰে আৰু যাতে এইবিলাক বিতৰ্কিত বিষয়ৰ পৰা অসম মাতৃক ৰক্ষা কৰে। কি আচৰিত কথা চাওকচোন, আমি হয় ঘৰত বাংলা ভাষা কওঁ, বাঙালী হিন্দুবোৰেতো ঘৰত বাংলা ভাষা কয়, সেইবোৰক অচিনাকি নকয়, কেৱল মুছলমানক অচিনাকি কয়। কাৰণটো কি? মুছলমানে কি অন্যায় কৰিছে অসমত? অসমৰ কি কওঁ, কিছুমান এনেকুৱা জাগাত বসবাস, দুৰ্গম অঞ্চলত বসবাস কৰি অসমৰ যি ৰেভিনিউ, সেই ৰেভিনিউ টনকিয়াল কৰাত মুছলমানৰ সম্প্ৰদায়ৰ লোকসকলে দিনে নিশাই পৰিশ্ৰম কৰে। অসমৰ প্ৰত্যেকটো জিলাতেই শান্তিপ্ৰিয় মুছলমানখিনিক এনেকুৱা অত্যাচাৰ উৎপীড়ন চলাই আছে শাসনৰ দৃষ্টিত চৰকাৰৰ পৃষ্ঠপোষকতাত কিছুমান তথাকথিত জাতীয় সংগঠনৰ নেতাই। এইটো সঁচাকৈ আমি মানৱ সমাজত সভ্য সমাজত বসবাস কৰা মানুহৰ কাৰণে কেতিয়াও মানি লোৱা বিষয় নহয়, খুবেই লজ্জাজনক বিষয়। আমি জানো হিন্দু মুছলিম শিখ খ্ৰীষ্টান বৌদ্ধ জৈন সকলোৱে মানুহ। আমি মানুহ হিচাপে যিহেতু শান্তিপ্ৰিয় জীৱ, আমি শান্তিৰে বসবাস কৰিব বিচাৰোঁ, আমি হিংসা ৰাজনীতি নিবিচাৰোঁ। গতিকে অসমৰ সৰ্বস্তৰৰ ৰাইজ যথেষ্ট মোতকৈ বহুত গুণী জ্ঞানী ব্যক্তি আছে, তেখেতসকলে এইটো বিষয়ত কমেণ্ট কৰিব আৰু অসমৰ পৰা যি হিংসাৰ বীজ ৰোপণ কৰি আছে শাসনাধিষ্ঠ চৰকাৰখনে, এইটো ধ্বংস কৰি আগন্তুক দিনত যি দলৰ চৰকাৰ কৰিলে অসম মাতৃক শান্ত হিচাপে ৰাখিব পাৰিব আৰু অসম মাতৃক উন্নতিৰ দিশত আগুৱাই লৈ যাব পাৰিব, সেনেকুৱা ৰাজনৈতিক দলক গোটেই অসমৰ ৰাইজে এতিয়া সমৰ্থন কৰাৰ সময় আহি পৰিছে। লাইভটো বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া হ'লেও বেয়া। এইখিনিতে শেষ কৰিছোঁ। জয় হিন্দ, জয় অসম।